নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপালী হাতীমুৰীয়া। মই 144 নং নপামবাৰতী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে মই প্ৰথমে আপোনাক আজি আমাৰ বিদ্যালয়লৈ অহাৰ বাবে নমস্কাৰ জনাইছোঁ। এইটো আজি আমাৰ বিদ্যালয়ত কি হয়, আজি চৰকাৰে আমাৰ চৰকাৰী বিদ্যালয়সমূহলৈ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি পাঠ্যপুথি সম্পূৰ্ণ যোগান ধৰিছে, কিন্তু চুৱেটাৰ বা আই কাৰ্ড আজিলৈকে যোগান ধৰা নাই। কিন্তু আমাৰ যিহেতু আজি গ্ৰাম্য অঞ্চলৰ আমাৰ বিদ্যালয়ৰ অভিভাৱকসকলে এই ঠাণ্ডা সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক সকলোৱে গৰম কাপোৰ যোগান ধৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু স্কুললৈ ৰাতিপুৱা অহাত বহুত অসুবিধা হয়, কষ্ট হয়, সেই হেতুৱে মই আজি ঘৰতে আমি আলোচনা কৰি আমাৰ ঘৰৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একোটাকৈ চুৱেটাৰ দিম বুলি আলোচনা কৰি আজি এই সিদ্ধান্ত লৈ দিবলৈ প্ৰস্তুত হৈছোঁ। আজি আমাৰ পৰিয়ালৰ যথেষ্ট ভাল লাগিছে, আৰু আমাৰ পৰিয়ালৰ লগতে মোৰ জী জোঁৱাইও আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেতলোকৰো কেইযোৰমান কাপোৰ আমাৰ লগতে সহযোগ কৰিছে, দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ দীপালী বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ একোটিকৈ চুৱেটাৰ উপহাৰ হিচাপে দিছে, আৰু এইটো চুৱেটাৰ তেওঁলোকৰ ঠাণ্ডা দিনৰ কাৰণে বহুতেই প্ৰয়োজনীয়। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰী আছে যি দুখীয়া ঘৰৰ হয়, যিসকলে এটা উপযুক্ত চুৱেটাৰ কিনিব নোৱাৰে, আৰু স্কুলখনৰ কাৰণে বা ইউনিফৰ্মযোৰ থাকে, চৰকাৰৰ ফালৰ পৰা ইউনিফৰ্মযোৰ দিয়ে, কিন্তু একোটিকে চুৱেটাৰ চৰকাৰৰ ফালৰ পৰা অহা নাযায়। সেই চুৱেটাৰটো বাইদেৱে দি তেওঁলোকৰ এটা ইউনিফৰ্মো হৈছে আৰু দেখিবলৈও শুৱনি হৈছে, আৰু ঠাণ্ডাৰ পৰাও ছাত্ৰ ছাত্ৰীসকল পৰিত্ৰাণ হ'ব। আৰু তাৰ বাবে বাইদেউ আৰু বাইদেউৰ পৰিয়াললৈ মই এজন 144 নং প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক, মোৰ ফালৰ পৰা বাইদেউৰ পৰিয়াললৈ আৰু বাইদেউলৈ ধন্যবাদ জনাইছোঁ। আৰু আগলৈও যাতে বাইদেৱে এনেধৰণৰ ভাল কামবোৰ কৰি যায়, আৰু আমিও সহকাৰী শিক্ষক সকলেও এনেধৰণৰ ভাল কামবোৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপালী হাতীমুৰীয়া। মই 144 নং নপামবাৰতী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে মই প্ৰথমে আপোনাক আজি আমাৰ বিদ্যালয়লৈ অহাৰ বাবে নমস্কাৰ জনাইছোঁ। এইটো আজি আমাৰ বিদ্যালয়ত কি হয়, আজি চৰকাৰে আমাৰ চৰকাৰী বিদ্যালয়সমূহলৈ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি পাঠ্যপুথি সম্পূৰ্ণ যোগান ধৰিছে, কিন্তু চুৱেটাৰ বা আই কাৰ্ড আজিলৈকে যোগান ধৰা নাই। কিন্তু আমাৰ যিহেতু আজি গ্ৰাম্য অঞ্চলৰ আমাৰ বিদ্যালয়ৰ অভিভাৱকসকলে এই ঠাণ্ডা সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক সকলোৱে গৰম কাপোৰ যোগান ধৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু স্কুললৈ ৰাতিপুৱা অহাত বহুত অসুবিধা হয়, কষ্ট হয়, সেই হেতুৱে মই আজি ঘৰতে আমি আলোচনা কৰি আমাৰ ঘৰৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একোটাকৈ চুৱেটাৰ দিম বুলি আলোচনা কৰি আজি এই সিদ্ধান্ত লৈ দিবলৈ প্ৰস্তুত হৈছোঁ। আজি আমাৰ পৰিয়ালৰ যথেষ্ট ভাল লাগিছে, আৰু আমাৰ পৰিয়ালৰ লগতে মোৰ জী জোঁৱাইও আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেতলোকৰো কেইযোৰমান কাপোৰ আমাৰ লগতে সহযোগ কৰিছে, দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ দীপালী বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ একোটিকৈ চুৱেটাৰ উপহাৰ হিচাপে দিছে, আৰু এইটো চুৱেটাৰ তেওঁলোকৰ ঠাণ্ডা দিনৰ কাৰণে বহুতেই প্ৰয়োজনীয়। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰী আছে যি দুখীয়া ঘৰৰ হয়, যিসকলে এটা উপযুক্ত চুৱেটাৰ কিনিব নোৱাৰে, আৰু স্কুলখনৰ কাৰণে বা ইউনিফৰ্মযোৰ থাকে, চৰকাৰৰ ফালৰ পৰা ইউনিফৰ্মযোৰ দিয়ে, কিন্তু একোটিকে চুৱেটাৰ চৰকাৰৰ ফালৰ পৰা অহা নাযায়। সেই চুৱেটাৰটো বাইদেৱে দি তেওঁলোকৰ এটা ইউনিফৰ্মো হৈছে, আৰু দেখিবলৈও শুৱনি হৈছে, আৰু ঠাণ্ডাৰ পৰাও ছাত্ৰ ছাত্ৰীসকল পৰিত্ৰাণ হ'ব। আৰু তাৰ বাবে বাইদেউ আৰু বাইদেউৰ পৰিয়াললৈ মই এজন 144 নং প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক,
মোৰ ফালৰ পৰা বাইদেউ পৰিয়াললৈ আৰু বাইদেউলৈ ধন্যবাদ জনাইছোঁ আৰু আগলৈও যাতে বাইদেৱে এনেধৰণৰ ভাল কামবোৰ কৰি যায় আৰু আমিও সহকাৰী শিক্ষক সকলেও এনেধৰণৰ ভাল কামবোৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।